যিজন ভকতে পইচাৰ দাবী কৰে যে ভাগৱত গাই দিম ইমান পইচা লাগিব, তাক মাতিব নালাগে। প্ৰভু কিছুমান ভকতে নামক কিয় পেচা কৰি লৈছে, নামক কিয় ব্যৱসায় কৰি লৈছে আৰু পইচা ডিমাণ্ড কৰে? এইটো প্ৰশ্ন আচলতে এইটো হ'ল যুগৰ যুগতি, এইটো হ'ল যুগ ধৰ্ম। আচলতে এইখিনি কথা সাধাৰণতে আলোচনা কৰিবলৈ এই গীতাক আগত লৈ বা ভাগৱতক আগত লৈ কৰিবলৈ বেয়া। ধৰ্ম আলোচনা মিটিঙত কৰিব পাৰি, কিন্তু কৰিবলৈ এইকাৰণে বেয়া। এতিয়া মন্দিৰত কিয় পইচা দিয়ে? ভগৱানেতো পইচা নলয়। মন্দিৰত কিয় পইচা দিয়ে? ভগৱানে পইচা লয় জানো? মন্দিৰটো চলিবলৈ, মন্দিৰটোৰ খৰচা কৰিবৰ কাৰণে। এটা মন্দিৰত বিগ্ৰহে পইচা নলয়, পূজাৰীজনক পইচা লাগে। এতিয়া যিজন মন্দিৰৰ পূজাৰী আছে সেইজনৰ ল'ৰা ছোৱালী আছে, সেইজনৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায়। যদি সেইজন ব্ৰহ্মচাৰী হয় তথাপিও পইচা লাগিব পিন্ধি থকা সৰু কাপোৰখনৰ কাৰণে। সংসাৰ ধৰ্মটোৱে হ'ল অৰ্থ লাগিব। এতিয়া সেই মন্দিৰৰ পূজাৰীজনক যদি পইচা নিদিয়ে তেতিয়া সেই মন্দিৰৰ পূজাৰীজন চলিব নোৱাৰে। সেইকাৰণে মন্দিৰৰ পূজাৰীজনৰ কাৰণে ভগৱানক পইচা চৰাই আৰু ভগৱানৰ পৰিচালনা কৰা পূজাৰীজনে এইকাৰণে পইচাটো লয়। এতিয়া দ্বিতীয়তে আই মাতৃগৰাকী ঠিকে কৈছে। মই এই কথাটো অলপতে আৰু প্ৰায় কওঁ যে ভাগৱত গীতাত আৰু নাম বাণিজ্যিকৰণ হ'ব নালাগে। ইয়াত পইচা শব্দটো আহিব নালাগে, দক্ষিণাটো আহিব লাগে। দক্ষিণা লুকাই দিব লাগে, দেখাকে পইচা দিয়ে। আৰু যি দাবী কৰে তেওঁক মাতিব নালাগে। আকৌ কৈছোঁ, যিজন ভকতে পইচাৰ দাবী কৰে যে ভাগৱত গাই দিম ইমান পইচা লাগিব, তাক মাতিব নালাগে। আকৌ কৈছোঁ, যিজনে কয় পইচা চুক্তি কৰে মাতিব নালাগে। কাৰণ কেলে মতাৰ পাছত যদি পইচাটো দি কাৰোবাৰ আগত কয় বা মনটো অসন্তোষ হয়, তেতিয়াহ'লে মনত ৰাখিব অপৰাধ হয়, পাপ লাগে। গতিকে পইচা যিজনে দাবী কৰে এইজনক নামাতিব আৰু আপুনি নিজে কৰিব, তেতিয়া ভাল হ'ব। গতিকে আজি এই শব্দটো সাধাৰণতে আহিবই নালাগে। সেইকাৰণে আমাক কৈছে দক্ষিণা। আমি চাৰিজন ভকত বহি আছোঁ, যদি দেখাকে দিয়ে পইচা হ'ব, নেদেখাকে দিলে দক্ষিণা হ'ব। সেইকাৰণে দক্ষিণা লুকাই দিব লাগে। এতিয়া দেখাকে দিলে কাজিয়া লাগিব। এজনক দিলে 10 টকা, এজনক দিলে 5 টকা, কাজিয়া লাগিব নাই? কওক, লাগিব নাই? বেয়া পোৱা পৰি হ'ব নাই? সেইকাৰণে আমাক ধৰ্মশাস্ত্ৰই কৈছে দক্ষিণা লুকাই দিবা। লুকাই দিলে অৰ্থাৎ আপুনিও পইচা দেখুৱাই দিলে পইচা দেখুৱাই দিব আৰু লওঁতেও পইচা ল'ব, তাত গণ্ডগোল আছে। গতিকে দক্ষিণা সদায় লুকাই দিব, শ্ৰদ্ধা আৰু ভক্তিৰে দিব, পাছত কেতিয়াও গাই নুফুৰিব। আৰু যিয়ে পইচাৰ দাবী কৰে, পুনৰ কৈছোঁ, সেইজনক নামাতিব। কাৰণ কেলে সেইটো হ'ল ধৰ্মৰ, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী। গতিকে ধৰ্মৰ বেপাৰ কৰিলে বেপাৰ কৰোৱাসকলো যাব অধোগতি যাব আৰু কৰাসকলো অধোগতি যাব। গতিকে এই কথাটো আৰু বেছি বহলাই নকওঁ। গতিকে আপোনালোকক পুনৰ কৈছোঁ যে পইচাৰ শব্দটো আমাকো ইয়াত সুধিছিলে, প্ৰভু কিমান পইচা লাগিব? এইটো বৰ্তমান অসমত চলিছে, কিন্তু পইচা নিদিব, দক্ষিণা দিব। আৰু দক্ষিণা নিদিলে কৰ্মৰ ফল নাপাব, কিন্তু পইচা ভাৱনাৰে কেতিয়াও নিদিব। আৰু পইচা ভাৱনাৰে দিলে সেইটো আৰু বেপাৰলৈ গুচি যাব। গতিকে সেইটো হ'ব নালাগে। এতিয়া দ্বিতীয়তে আৰু এখন আছে, প্ৰকৃততে গীতা শাস্ত্ৰ ভাগীৰ আধ্যাত্মিক অৰ্থ কি? ত্যাগ। গীতাৰ অৰ্থটোৱে হ'ল ত্যাগ। ত্যাগত শান্তি অনন্তৰম।
আৰু জীৱনৰ অৰ্থ হ'ল ত্যাগ। জীৱনত যিমান ত্যাগ কৰিব শান্তি পাব, আৰু যিমান ভোগ কৰিব ৰোগ চাপি আহিব। গতিকে ত্যাগত শান্তি আছে, ভোগত দুখ আৰু কষ্ট আছে। আৰু গীতাই জীৱনৰ মূল মন্ত্ৰ হ'ল ত্যাগ কৰক। পঞ্চপাণ্ডৱৰ ভিতৰত একমাত্ৰ সত্যবাদী হিচাপে যুধিষ্ঠিৰ সকলোৱে জানে, তথাপিও অৰ্জুনক কিয় সখী কৰি ল'লে? অৰ্জুন আৰু কৃষ্ণ তেওঁলোক হ'ল নৰ আৰু নাৰায়ণ, অৰ্থাৎ নৰ আৰু নাৰায়ণ এক তত্ত্ব। সেইকাৰণে নৰ আৰু নাৰায়ণ আপোনাক মোক শিকাইছে, মানুহ যদি হ'ব পাৰে ঈশ্বৰক পাবলৈ হাবাথুৰি খাব নালাগে, আৰু যেতিয়ালৈকে পূৰ্ণ মানুহ নহয় ঈশ্বৰক নাপায়। সেইকাৰণে কৈছে ভগৱান কৃষ্ণ কৈছে, তুমি নৰ মই নাৰায়ণ, অনাদি কালৰ পৰা তোমাৰ আৰু মোৰ সখীত্বৰ সম্বন্ধ। গতিকে তুমি নাজানা মই জানো। আৰু সেইটোৱে ৪ৰ্থ অধ্যায়ত ভগৱত গীতাত ভগৱান কৃষ্ণই কৈছে। গতিকে নৰ আৰু নাৰায়ণ সদায় সখীত্ব হয়। আৰু আপোনাক মোকো কৈছে মানুহ হ'বলৈ যত্ন কৰক, পূৰ্ণ নৰ হওক, নাৰায়ণক পাবলৈ সময় নালাগে।